বঙাইগাঁৱৰ অন্যতম সাংস্কৃতিক আৰু নৃত্য চৰ্চাৰ প্ৰতিষ্ঠান নটৰাজন ডান্স একাডেমী এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত হৈছে 4দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা। এই বিশেষ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া নৃত্যগুৰু শ্ৰী ঘনকান্ত বৰা। উল্লেখযোগ্য যে নৃত্য শিক্ষক অভিষেক দাসৰ পৰিচালনা আৰু তত্বাৱধানত বিগত 15 বছৰ ধৰি ধাৰাবাহিকভাৱে বঙাইগাঁৱত সাংস্কৃতিক সাধনাৰ এক উজ্জ্বল ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠিছে নটৰাজন ডান্স একাডেমী। এই একাডেমীত অভিষেক দাসৰ তত্বাৱধানত নিয়মীয়াভাৱে ভাৰতনাট্যম, কথক, কুচিপুড়ি আৰু ৰবীন্দ্ৰ নৃত্যৰ প্ৰশিক্ষণ দিয়া হয়। একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত বিভিন্ন সাংস্কৃতিক মঞ্চত নিজৰ নৃত্য প্ৰতিভা প্ৰদৰ্শন কৰি এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। প্ৰতি বছৰেই এই একাডেমীত আয়োজন কৰা হয় গ্ৰীষ্মকালীন বিশেষ কৰ্মশালা। বিগত বছৰসমূহতো ইয়াত ভাৰতনাট্যম, ৰবীন্দ্ৰ নৃত্য, কথক আৰু কুচিপুড়ি আদি বিভিন্ন নৃত্যধাৰাৰ প্ৰশিক্ষণ আৰু কৰ্মশালা আয়োজন কৰা হৈছে। এইবাৰ এক নতুন পদক্ষেপ হিচাপে আয়োজন কৰা হৈছে সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালা। একাডেমীৰ কৰ্ণধাৰ শ্ৰী অভিষেক দাসৰ গুৰু শ্ৰী ঘনকান্ত বৰাৰ তত্বাৱধানত অনুষ্ঠিত এই কৰ্মশালাই বঙাইগাঁৱৰ নৃত্যপ্ৰেমী আৰু শিক্ষাৰ্থীসকলৰ মাজত এক বিশেষ উৎসাহৰ সঞ্চাৰ কৰিছে। জানিব পৰা মতে আগন্তুক আগষ্ট মাহৰ পৰা নটৰাজন ডান্স একাডেমীত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব সত্ৰীয়া নৃত্যৰ নিয়মীয়া পাঠদান। এই সন্দৰ্ভত শ্ৰী ঘনকান্ত বৰাই আশ্বাস দিছে যে সময়ে সময়ে তেওঁ নিজেও এই একাডেমীত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ অনুশীলন পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় দিক নিৰ্দেশনা আগবঢ়াব। সাংস্কৃতিক চৰ্চাৰ ক্ষেত্ৰত এই পদক্ষেপে বঙাইগাঁৱত সত্ৰীয়া নৃত্যৰ বিস্তাৰ আৰু বিকাশত এক নতুন অধ্যায় সূচনা কৰিব বুলি আশা প্ৰকাশ কৰিছে একাডেমী কৰ্তৃপক্ষই। বঙাইগাঁৱত এইটো প্ৰথম নটৰাজন ডান্স একাডেমীয়ে আয়োজন কৰা আৰু অভিষেক দাস মোৰ সত্ৰীয়া নাচৰ শিষ্য। তেওঁৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আহিবলৈ বাধ্য হ'লোঁ, কাৰণ আচলতে মই বঙাইগাঁৱত তেনেকৈ অহা পৰা নাই। এতিয়া নতুনকৈ এওঁ যেতিয়া সত্ৰীয়া নাচৰ লগত জড়িত হৈ মোৰ তাত সত্ৰীয়া নাচ শিকি আছে আৰু এই একাডেমীখন তেওঁ ভাৰতনাট্যমৰ মানে অনুষ্ঠান হিচাপে তেওঁ প্ৰতিষ্ঠা কৰিছে। আৰু তেওঁ নিজে যেতিয়া সত্ৰীয়া নাচৰ লগত জড়িত হ'ল তেতিয়া তেওঁ ভাবিলে যে সত্ৰীয়াটোও মই সেই স্কুলত অলপমান শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম। এই ভাবি তেওঁ মোৰ লগত আলোচনা কৰিলে। ময়ো ক'লোঁ যে তোমালোকৰ ইণ্টাৰেষ্ট হ'লে যদি গাৰ্জেনসকলেও আগ্ৰহ কৰে, ল'ৰা ছোৱালীও আগ্ৰহ কৰে, তেতিয়া মই এবছৰ যাম। আৰু এতিয়া বয়স হৈছেতো তেনেকৈ নোৱাৰা হৈছোঁ আৰু তথাপিও তেওঁৰ আগ্ৰহৰ কাৰণে আহিবলৈ বাধ্য হৈছোঁ। আহি তেওঁলোকৰ অনুষ্ঠানটো দেখি মই খুব ভাল লাগিছে আচলতে খুব। আৰু অভিষেক এজন মানে অতি সাহসী আৰু খুব একাগ্ৰতাৰ ছাত্ৰ। তেওঁ খুব একাগ্ৰতা আছে, যিকোনো কথাত একাগ্ৰতাৰে লাগিব পাৰে আৰু সেইকাৰণে অনুষ্ঠানটো বহু দূৰ আগবাঢ়িছে। মই আশা কৰিছোঁ আৰু আগবাঢ়ি যাব। আমাৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে তেওঁক শিষ্য হিচাপে সেইখিনি কৰিবলৈ মই সদায় প্ৰস্তুত থাকিম। গতিকে মই এইটো কথা ভাল পাইছোঁ যে এই অনুষ্ঠানটো আজি ইমান বছৰে তেওঁ ভাৰতনাট্যমৰ অনুষ্ঠান হিচাপে আগুৱাই নিছিলে আৰু এতিয়া তেওঁ যেতিয়া সত্ৰীয়াৰ লগত জড়িত হৈ মোৰ লগতো সম্পৰ্ক ঘটিছে আৰু তেওঁ এতিয়া সত্ৰীয়াটো ইয়াত শিক্ষা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু ময়ো যত্ন কৰিছোঁ যে এইটো এজন শিক্ষক দি সত্ৰীয়াটো মই আগুৱাই দিম আৰু 2-3 মাহৰ ভিতৰত মই এবাৰ আহি যাম।